নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ইউডেছ পোৰ্টেলত জিপিপি আপডেট দিয়াৰ ক্ষেত্ৰত বহুতো শিক্ষাগুৰু ছাৰ বাইদেউসকলে প্ৰব্লেম পাইছে অৰ্থাৎ ইউডেছ পোৰ্টেলত যি জিপিপি আছে ষ্টুডেণ্ট মডিউলত এই জিপিপি আপডেট দিয়াক লৈ বহুতো শিক্ষাগুৰু ছাৰ বাইদেউসকলৰ মাজত প্ৰব্লেম হৈছে আৰু বহুতো ছাৰ বাইদেউৱে ৰিকুৱেষ্ট কৰিছে তো গতিকে ছাৰ বাইদেউসকল আপোনালোকৰ বাবে আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে কিয়নো ইউডেছ পোৰ্টেলত যি নিউ আপডেটটো আহিছে এই নিউ আপডেট দিয়াৰ পাছত আমাৰ বহুতো বিদ্যালয়ৰ যিসকল এক্সপাৰ্ট টিচাৰসকল আছে কিন্তু হ'লেও তেওঁলোকে জিপিপি আপডেট দিয়াৰ ক্ষেত্ৰত প্ৰব্লেম পাইছে তো গতিকে আজি আপোনালোকক সম্পূৰ্ণ প্ৰচেছখিনি দেখাবলৈ গৈ আছোঁ যে আপডেট দিয়াৰ পাছত আপোনালোকে কেনেকৈ ছাত্ৰ ছাত্ৰীসকলৰ জিপিখিনি আপডেট দিব বৰ্তমানত সেই প্ৰচেছটো আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো মই চমুকৈ দেখাবলৈ যত্ন কৰিম ছাৰ বাইদেউসকল আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকৰ চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক ছাৰ বাইদেউসকল আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো ছাৰ বাইদেউসকল আপোনালোকে আপডেট দিয়াৰ বাবে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব আপোনালোকে ক্ৰ'ম ব্ৰাউজাৰ বা গুগলত যাব ক্ৰ'ম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে চাৰ্চ বাৰত লিখিব hdms.udesplus.gov.in আপোনালোকে যি ফাৰ্ষ্ট লিংকটো দেখা পাইছে আপোনালোকে এই ফাৰ্ষ্ট লিংকটোত আপোনালোকে ক্লিক কৰি দিব এই ফাৰ্ষ্ট লিংকটোত ক্লিক কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব যি পেজটোত আপোনালোকে নিজৰ বিদ্যালয়ৰ ইউডেছ কোড পাছৱাৰ্ড দি দিব আৰু কেপচাৰটো আপোনালোকে দিব আৰু লগইনত আপোনালোকে জাষ্ট ক্লিক কৰি দিব কেপচাৰটো যদি আপোনালোকে এনেকুৱা ফাজলিং দেখে তেতিয়াহ'লে জাষ্ট আপোনালোকে ইয়াতে ৰিফ্ৰেছ কৰি দিব কেপচাৰটো বেলেগ এটা আহি যাব আপোনালোকে কেপচাৰটো দি দিব আপোনালোকে কেপচাৰটো দিয়াৰ পাছত জাষ্ট লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেধৰণৰ এটা বিশেষ পেজ খোল খাব যি পেজটোত আপোনালোকে যি 2025-26 যি অপশ্যনটো দেখা পাইছে আপোনালোকে ইয়াতে জাষ্ট ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেধৰণৰ এটা পেজ আহিব এই পেজটোত আপোনালোকে জাষ্ট ক্লোজ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব ক্লোজ কৰাৰ পাছত আপোনালোকে নেক্সট এখন পেজ খোল খাব চাওক আপোনালোকে এই পেজটোত আপোনালোকে চাওক আগতে ইয়াতে ডাইৰেক্ট শ্ব' কৰিছিলে যে জিপিপি আপডেট কৰিবলৈ আপোনালোকে যেতিয়া এনেধৰণৰ পেজটো খোল খাব আপোনালোকে ৰাইট কৰ্ণাৰত আপোনালোকে যেনেকুৱা এইটো অপশ্যনটো দেখা পাইছে জাষ্ট আপোনালোকে ইয়াতে অপশ্যনটোত ক্লিক কৰিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকে ষ্টুডেণ্টৰ কোনটো ক্লাছত কিমান আছে চাওক ইয়াতে PP1 PP2 PP3 অৰ্থাৎ ইউকেজি চাওক ইয়াতে তিনিটা ভাগ আছে আপোনাৰ ছেকশ্যন A ছেকশ্যন B এণ্ড ছেকশ্যন 3 ইয়াতে যেহেতু এতিয়া ষ্টুডেণ্টখিনি এতিয়াও আমাৰ এণ্ট্ৰি কৰা হোৱা নাই তো গতিকে ছাৰ বাইদেউসকল এতিয়া আমি যদি আমাৰ যদি ধৰি লওক ক্লাছ 5ৰ জিপিপি আপডেট কৰিব লগা আছে তেতিয়াহ'লে আপোনালোকে যি ক্লাছ 5টো দেখা পাইছে আপোনালোকে ৰাইট কৰ্ণাৰৰ যি এই চিনটো দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে চাওক ইয়াতে দেখা পাব আপোনালোকে গোটেইখিনি ষ্টুডেণ্ট বয়েজ কিমান আছে গাৰ্লছ কিমান আছে টোটেল ষ্টুডেণ্ট কিমান ইনকমপ্লিট কিমান আছে কিমান ষ্টুডেণ্টৰ জিপিপি আপডেট কৰা নাই চাওক ইয়াতে ভিউ এণ্ড মেনেজ অপশ্যনটো পাব আগতে আপোনালোকে এই অপশ্যনটো পোৱা নাছিলে আপোনালোকে জাষ্ট ইয়াতে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাওক নেক্সট এখন পেজ খোল খাব আৰু এই পেজটোত আপোনালোকে আগৰ দৰে জিপিপি আপডেটৰ আপোনালোকে এই অপশ্যনটো আপোনালোকে পাই যাব তো ছাৰ বাইদেউসকল এনেধৰণে আপোনালোকে জিপিপিসমূহো আপোনালোকে এটা এটাকৈ আপোনালোকে আপডেট কৰিব পাৰিব তো ছাৰ বাইদেউসকল নিশ্চয় দেখা পাইছে আপোনালোকে বাকীখিনি ষ্টুডেণ্টৰ এতিয়াও আপডেট কৰা হোৱা নাই তো আপোনালোকে এনেধৰণে জিপিত বা ইপিত ক্লিক কৰি আপোনালোকে জিপিপিখিনি আপোনালোকে কণ্টিনিউলি আপডেট কৰি যাব পাৰিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণে ভিডিঅ'বোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু অলপ ক্লিক কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ সকলোকে